পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ। ঢোল পেঁপা গগনাৰ সুৰীয়া মাতত জীপাল বামুন্দিৰ চৌপাশ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ঢোল পেঁপা গগনাৰ সুৰীয়া মাতত জীপাল হৈছে চৌপাশ। সমান্তৰালভাৱে পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বামুন্দি শাখা ছাত্ৰ সন্থাৰ সহযোগত বামুন্দি হাইস্কুল প্ৰাংগণত আজিৰ পৰা 7 দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা এখনি অনুষ্ঠিত হৈছে। অনুষ্ঠানটিৰ আৰম্ভণিতে কৰ্মশালাৰ মুখ্যদ্বাৰ মুকলি কৰে বামুন্দি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্যকান্ত কলিতাই। কৰ্মশালাৰ আৰম্ভণিতে পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয়। জ্যেষ্ঠ বিষয়া কুলজ্যোতি তালুকদাৰ আৰু দলি কাকতীৰ প্ৰশিক্ষক ৰূপে উপস্থিত থকা কৰ্মশালাত বামুন্দি অঞ্চলৰ 2 শতাধিক বিহু নাচনীৰ লগতে ঢোল বাদকে অংশগ্ৰহণ কৰে। অত্যন্ত ভাল লাগিল। পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বামুন্দি শাখা ছাত্ৰ সন্থাই যি পদক্ষেপ লৈছে যে বিহু নৃত্য কৰ্মশালা সঁচাই এক আদৰণীয় এক পদক্ষেপ। আৰু মই ভাবোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ মাজত যি উঠি অহা নৱপ্ৰজন্ম আছে তেওঁসকলে বিহু সম্পৰ্কত যিখিনি জ্ঞান অৰ্জন কৰিব লাগে সেই জ্ঞানখিনি তেওঁলোকে পাব। আৰু লগতে এই বিহুৰ জৰিয়তে বিহুৰ তাৎপৰ্যনো কি সেই তাৎপৰ্য সম্পৰ্কে তেওঁলোকে জ্ঞাত হ'ব। আমি সম্প্ৰীতিৰে জীয়াই থকা যিটো আমাৰ বিহুৰ জৰিয়তে বা আমাৰ পৰম্পৰাগত সংস্কৃতিৰ জৰিয়তে আমাৰ সম্প্ৰীতিৰ এনাজৰীডাল যে কটকটীয়া হৈ পৰে সেই বস্তুটো অন্তত উঠি অহা নৱপ্ৰজন্মই এই বিহু কৰ্মশালাৰ জৰিয়তে জানিব। মই আপোনালোকৰ সহায়ত মই সকলো অসমবাসী ৰাইজকে আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আৰু সঁচাকৈ এটা বহুত আমাৰ বিহুৰ ডাঙৰ এটা উৎসৱ। এই উৎসৱত আমাৰ পশ্চিমবংগ মৌজা আঞ্চলিক ছাত্ৰ সন্থাই যিটো আয়োজন কৰিছে সঁচাকৈ আমি ইয়াত উপকৃত হৈছোঁ। সেয়েহে আমি এনেকৈ যাতে অকল বামুন্দিতে নহয় সকলো ৰাজ্যজুৰি আমাৰ এই কৰ্মশালাটো আৰম্ভ হ'ব লাগে আৰু সঁচাকৈ বিহুক এনেকৈ আগুৱাই লৈ যাব লাগে। খুবেই ভাল লাগিল। আৰু প্ৰথমটো এনেকৈ বিহু কৰ্মশালাত হঠাৎ আহিলোঁ। আচলতে ইয়াতে এখন চিনেমা শ্বুটিং হৈ আছিল। সেই শ্বুটিঙৰ পৰা আহি ইয়াতে উপস্থিত হ'লোঁ ককাইটো হেমন্ত দাৰ লগত। আৰু আমি ব্যক্তিগতভাৱে খুবেই ভাল পালোঁ, কাৰণ বিহুৰ সময় কণ ল'ৰা ছোৱালীখিনি কৰ্মশালাত ব্যস্ত। যদিও এনেকুৱা অনুষ্ঠানত আহি শ্ৰদ্ধাৰ ককাইদেউ জুবিন দাক মনত পৰিছে আৰু সেই জুবিন দাৰ কথা সোঁৱৰিছোঁ। আৰু জীৱন যিহেতু গতিশীল, এনেধৰণে কৰ্ম সংস্কৃতি আগুৱাই যাব লাগিব কণমানিহঁত আমি সকলো। আৰু খুব সুন্দৰকৈ বহুত ল'ৰা ছোৱালী দেখিছোঁ, তেওঁলোকৰ অভিভাৱকো ধন্যবাদ অভিভাৱকক যে তেওঁলোকে আগবঢ়াই দিছে। আৰু আমাৰ নিজৰ বাপতি সাহোন বিহুটো বা আমাৰ সংস্কৃতি আমি ৰাখিব লাগিব। তো মোৰ শুভকামনাত থাকিল আগলৈও এনেধৰণৰ সুস্থ অনুষ্ঠানবোৰ হৈ থাকক। আচলতে সেয়াই যিমানে ওচৰ চাপি আহিছে কথাটো প্ৰত্যেকজন অসমীয়াৰ মনত সেইটো আহি আছে। যিহেতু তাতকৈ ডাঙৰ কথাটো হৈছে যিহেতু 6 মাহ দিন হৈ গৈছে দাদাৰ পৰিয়ালটোৱে দাদাই বা আমি অনুৰাগীসকলে ন্যায় পোৱা নাই। আৰু আমি বিশ্বাস আইনৰ ওচৰত আছে, আইনৰ ওপৰত বিশ্বাস আছে যে খুব কম সময়ৰ ভিতৰত সেই ন্যায় আমি সকলোৱে পাম আৰু দোষীয়ে উচিত শাস্তি পাব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।